গোল্ডেন এইটো কালাৰ এইটো গোল্ডেন এইটো মিডিয়াম হয় আৰু মিডিয়ামৰ লগত এইটো 50 গ্ৰাম এইটো চাওক এইটো পেজ হয় গোল্ডেন পেজ এই 50 গ্ৰামটো 200 গ্ৰামত মিলাই ল'ব লাগে এইটো দুইটা একেলগে বিক্ৰী কৰোঁ এইটো কিনিব পাৰিব তাৰপৰা এইবোৰ ৰেড এইবোৰ ৰুলেক্স আছে ৰেডৰ দুটা কোম্পানী আছে মোৰ ইয়াত দুটা মানে তিনিটা কোম্পানী আছে তিনিটাই আছে এইটো ৰেড দেখিছেনে এইটো ৰেড ডিপ ৰেড এইটো গ্লোজ দেখিছেনে এইটো গ্লোজ এইটো গ্লোজ হয় এই গ্লোজটো ভাল হয় ইয়াত ৰিডিউচাৰ মিক্স কৰি থোৱা আছে এই গ্লোজ আৰু এই গ্লোজটো এইটো হয় এইটো ৰুলেক্সৰ হয় ৰুলেক্স কোম্পানী এইটো চাওক এইটো ৰেড দেখিছেনে এইটো ৰেড আৰু বেছি ভাল হয় এইটো গ্লোজ কোম্পানী হয় দেখিছেনে গ্লোজৰ ৰেড হয় এইটো আমাৰটো বেলেগ এইটো ছান দেখিছেনে এইটোত কি হয় এই কোম্পানীটো এই কালাৰটো আপোনালোকে যেতিয়া কালাৰটো কৰিব কাপোৰত ইয়াত এটা জিলিকনি আছে এতিয়া ফকাছ আছে আৰু এইটো মানে কম কালাৰতে এচামুচমান কালাৰতে বহুত কৰিব পাৰি এইটো কালাৰত বেছি লাভদায়ক এইটো বহুত কাপোৰ কৰিব পাৰি এইটো ছানগ্লোজ এইটো অকণমান দামটো বেছি যেনিবা ইয়াত আৰু এইটো ৰিডিউচাৰ মিক্স আছে এই গ্লোভছবিলাকত কি থাকে ৰিডিউচাৰ মিক্স কৰি থোৱা থাকে গ্লোভছবিলাকত এইটো হৈছে গ্লোভছ ঠিক সেইদৰে ইয়াতো আছে আপোনালোকক দেখুৱাইছিলোঁ এইটো চিলভাৰো ভাল কিন্তু টেমাত দেখিবলৈ এনেকুৱা কিন্তু এইটো বহুত ধুনীয়া কালাৰ হয় আপোনালোকে কৰিলে চাব পাৰে চিলভাৰ তাৰপিছত এইখিনি কালাৰ এইখিনি আছে এইখিনি ৰুলেক্সৰ আছে এইখিনি ৰুলেক্স কোম্পানী একচুৱেলি বহুত মানুহে কম পইচাটো বিচাৰে কিছুমানে নহয় চব এইটো কালাৰ হৈছে কি VNP এইটো VNP এইটো ৰেটটো অলপ কম হয় আৰু এই কালাৰটো ৰিডিউচাৰ মিক্স নাথাকে এইটো বহুতে কয় যে কালাৰটো দিওঁতেন কালাৰ কম আছে ভিতৰত বহুতে কয় কালাৰটো দিওঁতেন কালাৰটো খুলি দিলোঁ ভিতৰত কম আছে দেখোন কালাৰটো টান এই কালাৰটো অলপ শুকান হৈ থাকে ইয়াৰ ৰিডিউচাৰ মিক্স কৰি থোৱা নাথাকে এইটো VP আছে এইবোৰ এনেকৈ স্কুজি থাকে এইবিলাক স্কুজি আছে এইটো আছে এইবিলাক কালাৰ আৰু এইবিলাক ৰিডিউচাৰ আপোনালোকক দেখুৱাইছে এইবোৰ ৰিডিউচাৰ হয় এইবোৰ আপোনালোকে ৰিডিউচাৰ ল'ব পাৰে ইয়াত তাৰপিছত ৰিডিউচাৰ ল'ব পাৰে এইবিলাক হৈছে স্কিনবিলাক আনি থোৱা থাকে আমাৰ এই স্কিনবিলাক এইবিলাক খালী স্কিন থাকে এইবিলাক আপোনালোকক দেখাই দিছোঁ এইটো খালী স্কিন থাকে দেখিছেনে এইটো খালী স্কিন থাকে এইটো স্কিন থাকে দেখোন এইটো ছিংগুল স্কিন হয় এইটো ছিংগুল স্কিন ইয়াত মই বনাই দিওঁ ডিজাইনটো সেইকাৰণে আপোনালোকৰ অকণমান দেৰি হয় এইটো খালী থাকে আমাৰ ৰেডিমেড নাথাকে আপোনালোকে বহুতে ভাবে ফুলবোৰ ৰেডিমেড থাকে ডাইৰেক্ট দি দিয়ে নহয় আপোনালোকে অৰ্ডাৰ দিয়াৰ পিছত ফুলটো চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে কোনটো ফুল লাগে ইয়াত আমি ধুনীয়াকৈ প্ৰিণ্ট আউট কৰি বনাই দিয়া যায় সেইকাৰণে টাইমটো অকণমান লেট লাগে যে লগে লগে আমি দিব নোৱাৰোঁ গতিকে আমি অৰ্ডাৰবিলাক লোৱাৰ পিছত মিনিমাম 7 দিন সময় লওঁ আপোনালোকৰ ঘৰতে বহুতই অৰ্ডাৰ থাকে কিন্তু আমি 7 দিনৰ ভিতৰতহে আমি অৰ্ডাৰখিনি আপোনালোকলৈ ডেলিভাৰী কৰিব পাৰোঁ আৰু বহুতে ফোন কৰি থাকে যে লাগে ধুনীয়াকৈ আমাক কালাৰটো লাগে কিবা হয় তেনেকৈ নহয় আমাৰ মিনিমাম আপোনালোকে 7 দিন সময় ধৈৰ্য ধৰিব 7 দিনৰ পিছত আমি ধুনীয়াকৈ ফৰ্মেটিজখিনি কৰাৰ পিছত আপোনালোকে পাই যাব এইবিলাক হৈছে আমাৰ কাপোৰৰ কালেকশ্যন ইয়াত আপোনালোকৰ কাপোৰখিনি ইয়াৰ পৰাই আমি দিওঁ এইখিনি আছে এইবোৰ য়েল্ল' অৰেঞ্জ এইবিলাক কাপোৰ হৈছে এই কাপোৰবিলাক দেখাইছোঁ কাপোৰৰ এইবিলাক কালাৰ হৈছে এইবিলাক হৈছে কালাৰৰ কাপোৰ ইয়াত এনেকৈ থৈ দিছোঁ ইয়াৰ পৰা এইখিনি কালাৰ আছে এইবিলাক কালাৰ আছে এইটো কালাৰ এই কালাৰটো বেছি চলি আছে বৰ্তমান ভাল লাগে যিকোনো ৰঙী জিলিকে তাৰপিছত এইটো আমাৰ জেনেৰেল কটন এইটো জেনেৰেল কটন দেখিছেনে এইটো জেনেৰেল কটন হয় এইটো জেনেৰেল কটন এইটো য়েল্ল' হয় এইখিনি জেনেৰেল কটন হয় এইখিনি আমাৰ জেনেৰেল কটন এইখিনি হৈছে পলিপাট বহুতে কয় পলিপাট এইটো পলিপাট ইয়াত আছে ইয়াত ব্লাউজৰ চিট আছে ব্লাউজৰ চিট মেখেলা ইয়াত কিন্তু পলিপাটটো চিলাই থোৱা আছে আপোনালোকে ইয়াত পেইণ্টিং কৰি ডাইৰেক্ট পিন্ধিব পাৰিব ইয়াতো ধুনীয়াকৈ চিলাই থোৱা আছে এইটো পলিপাট এইখিনি হৈছে খাদী কটন এইখিনি দেখিছেনে এইটো খাদী কটন এতিয়া গৰম দিনত এইটো কটন ধুনীয়া হয় পিন্ধিব পাৰিব আপোনালোকে এইটো কটন দেখিছেনে এইটো খালী কটন আপোনালোকক আমি এটা নম্বৰ দি দিছোঁ আমাৰ আগৰ নম্বৰটো নহয়
আৰু এটা নম্বৰ আমি আপোনালোকক এড কৰি দিম। সেই নম্বৰটোত আপোনালোকে হোৱাটছআপত আপোনালোকে ধুনীয়াকৈ কি লাগে যোগাযোগ কৰিব পাৰিব, ৰিপ্লাই দিয়া হ'ব। হোৱাটছআপৰ কাৰণে আমি এটা নম্বৰ দিম। আৰু যদি আপোনালোকৰ ফোন কৰিবলৈ দৰকাৰ হয়, তেতিয়া কিবা সুধিবলগীয়া হ'লে এই নম্বৰটোত ফোন কৰিব পাৰিব। আগৰ নম্বৰটোতে মই আপোনালোকক দুটা নম্বৰ দি দিম, এটা হৈছে কণ্টেক্ট নম্বৰ, এটা হোৱাটছআপ নম্বৰ। হোৱাটছআপ নম্বৰত আপোনালোকে ধুনীয়াকৈ আপোনালোকে গোটেইখিনি দিব পাৰিব এড্ৰেছখিনি, আৰু সেই এড্ৰেছখিনি আমি লিখোঁ, আৰু আমি এড্ৰেছটো বহীত আমি ধুনীয়াকৈ লিখি ৰাখিবলগীয়া হয়। তাৰপিছত আমি পেকেটিং কৰোঁ এইবিলাক আমি ভাউচাত ধুনীয়াকৈ এইবিলাক কি বস্তু লাগে আমি এইবোৰ ধুনীয়াকৈ ইয়াত লিখিব। এইখনেই আমাৰ কলাবাৰীখন দেখাই দিছোঁ আপোনালোকক। এইটো কলাবাৰী চেণ্টাৰ হয়, এইটো কলাবাৰী চেণ্টাৰ হয়। ইয়াতো এইটো প্লেচ হয় কলাবাৰী চেণ্টাৰ, কলাবাৰী